हेलो एवरीवन की खबर आपलोकर खबर निश्चय ভাল নহয়নে আমাৰো ভাল বৰ্তমান আমিও ভালে আছো বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাবলৈ আহিছে মানে ভ্লগ দিম বুলি ভাবিছো আপোনালোকৰ মাজলৈ আৰু 1K সাবস্ক্ৰাইবাৰ হোৱাৰ পাছত ভিডিঅ' একেবাৰে দিয়াই হোৱা নাই মানে ভিডিঅ' মানে দিবলৈ কোনো ধৰণৰ মানে কন্টেন্ট নাই কিবা এটা কন্টেন্ট থাকিলে ভাল লাগে নহয় নে বাৰু এতিয়া সদায়নো ভাত খোৱা শাক খোৱা ক'ৰবাত যোৱা কিবা কিবিনো কি দি থাকিম মানে বনোৱাই নাই 3-4 মাহ মানে হ'ল তাৰপিছত এইফালে আজি মানে আমাৰ ঘৰত সৰুকৈ সকাম এভাগ পাতিছে সকাম মানে ভকত তিনিজন মাতি পেলাই মৃত্যুকৰ চাকি এগছ জ্বলাম বুলি ভাবিছে মানে পাতিম আৰু গধূলালৈ ডাঙৰকৈ পতা নাই যিহেতু বাৰিষা বৰষুণ দি আছে বাৰিষা বহুত এতিয়া আহাৰত পূৰা ভৰপক হয় ন মাটি ৰোৱা সেইবাবে আমাৰ বাৰু মাটি খেতি এতিয়ালৈকে কৰা নাই কঠীয়া সিঁচিহে থৈছে সেয়াও ভিডিঅ' পাৰিলে দিম আপোনালোকক যদি মাটি ৰোৱা ভিডিঅ' পাৰোঁ আৰু দিবলৈ এইফালে আৰু কিনো ক'ম সেয়া ভকত যদি ৰাতি আহিব চাগে সেই আপোনালোকক যদি পাৰোঁ আপোনালোকৰ মাজত মানে দেখুৱাবলৈ চেষ্টা কৰিম তাৰপিছত এইটো আমাৰ বদমাছকেইটা এইবিলাক বদমাছী কাম কৰি থাকে এইপিনে এক্সাম আছে তাৰ স্কুলত এক্সাম আছে এদাই হ'ল আৰু 2টা এক্সাম আছে এইফালে আমাৰ এজনী কুঁহিও ককায়েকৰ নিচিনা পূৰা উৎপাত কৰি থাকিব উৎপতীয়া আৰু এইটো উৎপতীয়া ধুনু এতিয়া বৰ্তমান নাই ওলাই গৈছে যিহেতু আগৰ কাম মানে ধুনুৱে আজিকালি আগৰ কাম নকৰে বেলেগ কৰে সেইবাবে আছিলে গা ভাল নাই সেইকাৰণে অকণমান এতিয়া ওলাই গৈছে গাড়ী লৈ পেলাই মাকহঁতো দেখুৱাম চাই দিব এইফালে ময়ো কাপোৰ পিন্ধি মানে সকামৰ বাবে কাপোৰযোৰ সলাই মেলি আজৰি হৈ ল'লোঁ এইফালে এয়া ৰেডি হৈ ল'লোঁ বাহিৰত ভকতো আহিলে ভকতক চাহ দি মেলি আজৰি হৈ লওঁ ব'লক এইপিনে এইফালে এয়া দেখিলেনে ভকতসকল আহি বহিলেহি এইপিনে আমাৰ এই কুঁহিজনীও আছে লগতে বহি আছে এইপিনে মেকুৰীজনীও একদম পূৰা দেউতাৰ লগতে এয়া আছে এইয়া কুঁহি একদম দেউতাহঁতৰ লগত বহি একদম পূৰা ধুনীয়াকৈ বহি আছে মানে ভকতসকল আহিলে চাহ তামোল দিলোঁ আৰু তাৰপিছত ভকতে যিখিনি কাম কৰিব লাগে সেইখিনি কৰি আছে তাৰপিছত অকণ পিছত মানে জলপান খোৱা হ'ব আৰু পাৰিলে সেয়া দেখাম তাৰপিছতে অকণমান মই সলাই গ'লোঁ ড্ৰেছটো যিহেতু সকাম ন তাৰপৰা ছোৱালীও সমানে মানে ভকতৰ মাজত সমানে বহি আছে ইমানকৈ দেখুৱাই থাকিব বেয়া পাওঁ মানে ভকতসকলে বেয়া পায় মানে ন কেমেৰা কৰি থাকিলে সেয়াই আৰু আপোনালোকে বাৰু জুই কিহে জ্বলায় আগতে কেৰাচিন তেল আছিলে কেৰাচিন তেলে জ্বলাওঁ আজিকালি কেৰাচিন তেল বন্ধ কৰিলে সেইবাবে চিপছ কুৰকুৰি এইবিলাক পলিথিনবিলাক মানে এনেকৈ জ্বলাবলগীয়া হৈছে মানে কি হয় জ্বলাব নালাগে গোন্ধটোৰ কাৰণে বেয়া কিন্তু উপায় নাই বাৰিষা একদম জুই নজ্বলেহে নজ্বলে যেনে তেনে কৰি পেলাই এনেকৈ পলিথিন দি দিলে ধুনীয়াকৈ জুই জ্বলি গ'ল টাইম হৈছে 7:28 আৰু কি কয় এতিয়া মানে ভাতো বনাব লাগে লগতে যা যোগাৰ কৰে মানে মই ভাতকেইটা গেছতে দি দিওঁ আৰু মানে দালি আৰু ভাত যিহেতু আজি নিৰামিষ সেইবাবে গাহৰি ভাত বনাম কুঁহিজনী কিন্তু প্ৰাৰ্থনা কৰি খুবেই ভাল পায় সেইবাৰ নিচিনা সেইপিনে একদম দীঘল এনেকৈ পেট পেলাই পেলাই প্ৰাৰ্থনা কৰি আছে আপোনাৰ চহৰত কি মতে
এয়া এতিয়া জলপান খোৱা পৰ্ব আহিলে আৰু জলপান খাবলৈ সকলোকে দিলোঁ আৰু লগতে ময়ো অকণমান দেৰিকৈ খাম। মাহঁতে খাই আছে, মাহঁতে খাই হোৱাৰ পাছতে ময়ো খাম। গুড মৰ্ণিং সকলোলৈকে। আজি নেক্সট ডে। আজি বতৰটো খুবেই ভাল মানে আৰু বৰষুণ নাই, তথাপিও মানে কি হয় ভাল কৰিছে, মুকলি কৰিছে। এইফালে পূৰা চবত কাপোৰ মেলি দিলোঁ। তাৰপিছত বেটাকো স্কুল পঠালোঁ, যিহেতু পৰীক্ষা আছে। বেটিও মায়ে গাখীৰ আনিব মানে ওচৰৰ দাদা এজনৰ ঘৰৰ পৰা গাখীৰ আনিব গৈছে, মা লৈ গৈছে। তাৰপিছত মই এতিয়া তাইক পঠিয়াই পেলাই মানে মই কাম কৰোঁ বুলি ভাবিছোঁ। তাৰপিছত সেইকাৰণে ভিডিঅ'টো ভাবিলোঁ ইয়াতে অকণমান কৰি লওঁ বুলি। মানুহ নাইকিয়া যিহেতু, চব কোনো নাই। ভণ্টি আছে, ভণ্টি দোকানত আছে, মই আছোঁ, মই ঘৰত আছোঁ। তাৰপৰা সেয়া আৰু কি কৰোঁ দেখাই থাকিব লওক। সিও গুচি আহিলে। গাখীৰ পালা নাই? গাখীৰ পালা? দুদু পালানে? পালা? এনেই কৈছা, দুদু নাই নহয়, দুদু নাই। তাৰপিছত মানে কুঁহিয়াত শুব, সেইবাবে শুবলৈ তাই বিচনাখন ৰেডি কৰি লওঁ। এই কখন জপাই থৈ দিয়াচোন, কখন জপাই থৈ দিয়া। শুবলৈ হৈ গ'ল তাই টাইম। গা পা ধুৱাই দিলোঁ, 10টা বজাতে গা পা ধুৱাই আজৰি কৰোঁ আৰু ধুনীয়াকৈ। সেইফালে ইয়াত ককায়েকৰ মানে পঢ়াত একদম পূৰা ইয়াৰকেইটাত হেৰি কৰি আছে। তুমি ক লিখিছিলা নহয়, কোন আছা? তোমাৰ ক যে কোনে লিখিছিলা চাওঁ, দেখাই দিয়াচোন। নেদেখুৱা? অঁ ইয়াত আছে, চাওঁ। বেয়া কৰি পেলালা। এই ককায়েকে আঁকি থৈছিলে, তাৰ ওপৰতে এইবোৰ আগবাগ কৰি পেলালে, এনেকৈ আঁকিব পাৰিছা দেই কুঁহি, ক লিখিব পাৰিছা? আমি শুম এতিয়া দেই। ইয়াত টেবুলত থৈ লওঁ ধুনীয়াকৈ। এইখন আমাৰ বেটা টেবুল, যেনে কুঁহি। আমি এতিয়া অপ কৰিম দেই। স্কুলৰ পৰা আহি গ'ল। তাৰপৰা এজনী কুঁহি অকণমান শুই পেলাই উঠি আহিলে। এইফালে আমাৰ দেহা স্কুলৰ পৰা আহিলে। এক্সাম কেনেকুৱা হ'ল দেহা? এক্সাম কেনেকুৱা হ'ল? ভালকৈ কোৱা আকৌ, তেনেকৈ কয় নি মেলি। আজি কি আছিলে? অঁ ছবি আছিলে, আঁকিব পাৰিলে নাই? এয়া তাৰপিছত আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই। ৰ'দ দি আছিলে, তৎক্ষণাতে বৰষুণ দি দিলে।